মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি শিকিম বহুপদ পলিমিনিয়েল। যিহেতু আমাৰ ইয়াত চইচ অফ দ্য কাৰেক্ট অপশ্যন, আমি কাৰেক্ট অপশ্যনকেইটা চাব লাগে। এইটো মষ্ট ইম্পৰ্টেণ্ট, এনেকুৱা এটা আহিবই। এইটো আমাৰ যিহেতু আমাৰ মেথছত আমাৰ মেট্ৰিকতো 145 মাৰ্ক MCQ আহিব। তোমালোকে ভালকৈ চোৱা, আৰু কম্পিটিটিভ এক্সামতো ক'বই নালাগে। এইটো কুৱেশ্যন পৰিব, এইটো চোৱা। তাৰপিছত এইটো বহুপদৰ এইকেইটা অপশ্যন ডিটো শুদ্ধ। আমাৰতো MCQ কম্পিটিটিভ এক্সামত 150 মাৰ্কে আহে। এইটোতো চোৱা, 5 নম্বৰৰ পৰা এইটো শুদ্ধ উত্তৰটো এইটো চি। তাৰপিছত এইটো 6 নম্বৰৰ শুদ্ধ উত্তৰ এইটো। কুৱেশ্যনকেইটা ভালকৈ বুজিবলৈ চেষ্টা কৰিবা। তাৰপিছত ইয়াৰ ডি, তাৰপিছত ইয়াৰ হৈছে ডি। নিশ্চয় বুজি পাইছে। কুৱেশ্যনকেইটা যদি বুজি নাপায় তেতিয়া মোক তলত কমেণ্ট কৰি দিবা। এইটো চোৱা, এইটো তাৰপিছত এইটো 10 নম্বৰৰ এইটো ডি আৰু বি, এইটো হৈছে বি, এইটো হৈছে চি। নিশ্চয় বুজি পাইছে। যদি বুজি নাপা তেতিয়া মোক কমেণ্ট কৰিবা। ছাপ'জ আমাৰ এইটো কুৱেশ্যন দিয়া আছে, আমি 1 মিনিটত কেনেকৈ উলিয়াব পাৰোঁ। বহুপদৰ x² - 6x - 7 শূন্য দুটা হৈছে বুলি কৈছে। তেতিয়াহ'লে ইয়াত আমি কেনেকৈ লিখিম? x² - 6x - 27 শূন্য দুটা বুলি কৈছে, এইটো কাৰণে 0। এতিয়া এইটো আৰু এইটো পূৰণ কৰিলে আমাৰ কিমান হ'ব? 27 হ'ব। তেতিয়াহ'লে 3 × 9 কিমান হয়? 27 হয়। 9ৰ পৰা 3 গ'লে কিমান থাকিব? আমাৰ 6 থাকিব। তেতিয়াহ'লে x² - 9x + 3x, এইটোৰ পৰা এইটো মাইনাছ কৰিলে 6x হ'ব। 27 = 0। তেতিয়াহ'লে আমাৰ এইটো জোৰ মিলিলে ইয়াৰ পৰা x কমন আহিলে x - 9 প্লাছ এই দুটাৰ পৰা 3 আহিলে x - 9 = 0 হৈ গ'ল। এইটো মিলিলে এইটো কমন আহিলে x - 9, এইটো কমন আহিলে x + 3 = 0। উৎপাদক বিশ্লেষণ ফেক্টৰাইজেশ্যন, x - 9 = 0 or x + 3 = 0। তেতিয়াহ'লে আমাৰ কি হ'ব? x = 9, x ইফালে গ'লে প্লাছটো কি হৈ যাব? মাইনাছ। এনেকৈ আমি উলিয়াব পাৰোঁ। তেতিয়াহ'লে 9 আৰু 3 - 9 আৰু 3 নিশ্চয় বুজি পাইছে।